বেন্দই দেৱৰাজ এই মাথো অহংকাৰ দিবাকৰ জানি লওক দেৱৰাজ অহংকাৰৰ পৰিণাম অতিকে ভয়ংকৰ নিজৰ শ্ৰেষ্ঠত্বক প্ৰদৰ্শন কৰাটো কেনেকৈ হ'ব পাৰে দিবাকৰ অহংকাৰৰ প্ৰদৰ্শন দেৱৰাজ সন্তা সম্ভৱা কয়ে ধুলাৰী শৰণ কৰাটো দেৱৰাজৰ কিদৰে শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন দেৱৰাজ কৰ্ম আমাৰ জীৱনৰ হিত সাধন সেয়েহে সুখ ভোগত মদমত্ত হৈ নিজ কৰ্মৰ পৰা যদি বিচলিত হয় তেন্তে ভগৱন্তই আমাক কেতিয়াও নকৰিব ক্ষমা যেতিয়া চিহ্ন যাত্ৰা ভাওনাৰ পৰিৱেশনাৰে অসমৰ নাট্য শাস্ত্ৰত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অসমৰ সামাজিক ক্ষেত্ৰখনত আচলতে এক নতুন অধ্যায়ৰ এক নতুন যুগৰ সংযোজন ঘটাইছিল আপোনালোকে ভাওনাক চাব গুৰুজনাৰ যেতিয়া আৱিৰ্ভাৱ ঘটিছিল সেই সময়ত এটা কথা অপ্ৰিয় হ'লেও সত্য যে সেই সময়ত আমাৰ অসমৰ সমাজখনত জাতিভেদ প্ৰথা কঠোৰ আছিল বৰ্ণবাদ কঠোৰ আছিল আমাৰ যিটো জাতিভেদে আমাৰ মাজত সমাজখন ভাগ কৰিছিল কিন্তু গুৰুজনাই ভাওনাৰ জৰিয়তে সকলো জাতিৰ মানুহক একত্ৰিত কৰি একেখন মঞ্চত তেওঁ একত্ৰ কৰিছিল একেখন মঞ্চত তেওঁ সমন্বয়ৰ মাজেৰে একেখন মঞ্চত সকলোৰে অৱস্থান তেওঁ নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য